নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ লগতে আই কেন হেল্প ইউ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FY UGP হিষ্টৰী মেজৰৰ UG প্ৰগ্ৰামৰ 7 ছেমিষ্টাৰত কি ছাবজেক্ট পঢ়িব লাগিব বা কেইটা ছাবজেক্ট পঢ়িব লাগিব, কিমান মাৰ্কৰ এক্সাম হ'ব, সকলোখিনি ডিটেইলছত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। চ' এইখিনি প্ৰথমতে আপোনালোকে চাব, আপোনালোকৰ ইয়াতে প্ৰগ্ৰাম এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি থাকে এইখিনি থাকিব। তাৰপিছতে ছেমিষ্টাৰ কোৰ্চ, তাৰপিছতে কোৰ্চ কোডটো দিয়া থাকিব আৰু ক্ৰেডিট পইণ্টটো দিয়া থাকিব। চ' এইখিনি আপোনালোকে চাই ল'ব। আমি 7 ছেমিষ্টাৰৰ বিষয়ে আলোচনা কৰিম, গতিকে একেবাৰে 7 ছেমিষ্টাৰত গৈছোঁ আমি। চাব, যিসকলে অনাৰ্ছ পঢ়িব তেওঁলোকৰ কাৰণে হয় অনাৰ্ছ। চ' প্ৰথম আমাৰ 7 ছেমিষ্টাৰত এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান ইয়াতে দিয়া থাকে, কিন্তু এইটো ন অৰ্থাৎ নাই। তাৰপিছতে ছেমিষ্টাৰ 7 এইটো চাব। তাৰপিছতে দিয়া আছে প্ৰথম যিটো ফাৰ্ষ্ট পেপাৰ থাকিব 7 ছেমিষ্টাৰত, ইণ্ডিয়ান নেশ্যন অল মুভমেণ্ট। ঠিক আছে, এইটো পঢ়িব লাগিব। ইণ্ডিয়ান নেশ্যন অল মুভমেণ্ট, এইটো আপোনালোকে প্ৰথম পেপাৰ পঢ়িব লাগিব আৰু পেপাৰ কোডটো ইয়াতে দিয়া আছে। ক্ৰেডিট থাকিব 4 ক্ৰেডিট। তাৰপিছতে ছেকেণ্ড পেপাৰ থাকিব কলনিকেল নৰ্থ ইষ্ট ইণ্ডিয়া 1826 to 1947, এইটো থাকিব। আৰু এই ছেকেণ্ড পেপাৰৰ পেপাৰ কোডটো দিয়া আছে, এইখিনি চাই ল'ব। তাৰপিছতে থাৰ্ড পেপাৰ বুলি ক'লে থাৰ্ড পেপাৰ থাকিব হিষ্টৰী চাউথ ইষ্ট এছিয়া, এইটো পঢ়িব লাগিব। হিষ্টৰী অফ চাউথ এছিয়া, চাউথ ইষ্ট এছিয়া হ'ব এইটো থাৰ্ড পেপাৰ। ইয়াৰো পেপাৰ কোডটো দিয়া আছে। তাৰপিছতে নেক্সট ফ'ৰ্থ পেপাৰ থাকিব 28th century world history, এইটো পঢ়িব লাগিব। আৰু যিটো শেষৰ এটা থাকিব এইটো হৈছে ৰিচাৰ্চ মেথডলজি, এইটো আপোনালোকে পঢ়িব লাগিব। চ' এইখিনি আপোনালোকে চাই ল'ব। আপোনালোকৰ স্ক্ৰীনশ্বট এইখিনি লৈ ল'ব পাৰে, যিখিনি 7 ছেমিষ্টাৰৰ কাৰণে দিয়া আছে। আৰু 7 ছেমিষ্টাৰৰ কাৰণে এইখিনি আপোনালোকৰ থাকিব। চ' পেপাৰ কোড, তাৰপিছতে এইখিনি ক্ৰেডিট পইণ্ট, এইখিনি গোটেইখিনি দিয়া আছে, আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।